ৰাজীৱ চাওক গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা কোনো নতুন কথা নহয় যেতিয়াই বাৰিষা কাল আহে বা যেতিয়াই বৰষুণ দিয়ে সেই তেতিয়াই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এক কৃত্ৰিম বান হোৱা পৰিলক্ষিত হয় বৰ্তমান মই জু তিনিআলিত উপস্থিত আছোঁ আৰু জু তিনিআলিৰ পথ হওক বা উপপথ হওক সকলোতে বৰ্তমান সময়ত পানী আৰু পানী আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম প্ৰতিদিন টাইমৰ দৰ্শকসকলক এয়া হৈছে এটা উপপথ আমি উপপথটোৰ দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এনেদৰে জমৰ যন্ত্ৰণা ভোগ কৰি মহানগৰবাসী ৰাইজে অহা যোৱা কৰিব লগাত পৰিছে কাৰণ এইফালেদি দৈনিক হাজাৰ হাজাৰ লোক অহা যোৱা কৰে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কোনোবা যদি খোজকাঢ়ি গৈছে কোনোবা এনেদৰে বাইক বা স্কুটি লৈ গৈছে আৰু বহু সময়ত এই ঠাইতে বাইক বা বাহনসমূহ আবদ্ধ হৈ ৰাখিব লগাত পৰিছে আমি দেখুৱাইছোঁ সাধাৰণ লোকসকলে বাট চাই ৰৈছে কিজানিবা পানী কমিবই আৰু মূল পথটোতো আপোনালোকে দেখিছে যিহেতুকে যান জঁটৰো সমস্যা হৈছে যাৰ কাৰণে বহু সময় ধৰি বাহনসমূহ আবদ্ধ হৈ আছে মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল এই যিটো সদাব্যস্ত পথ এই পথটো অহা যোৱা কৰে আৰু এই কৃত্ৰিম বানৰ কাৰণে বৰ্তমান সময়ত যান জঁটৰ সমস্যা হোৱা পৰিলক্ষিত হৈছে আমি সামগ্ৰিক দৃশ্যাংশ পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ জমৰ যন্ত্ৰণা ভোগ কৰিছে গুৱাহাটী মহানগৰবাসী ৰাইজে এয়া মাথো এটা উদাহৰণে জু তিনিআলিৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ বেলতলা হাতীগাঁও অনিল নগৰ নবীন নগৰ চানমাৰীকে আদি কৰি একাধিক স্থানত বৰ্তমান কৃত্ৰিম বান হোৱা পৰিলক্ষিত হৈছে যাৰ কাৰণে অত্যন্ত সমস্যাত পৰিছে সাধাৰণ লোকসকল আমি কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আপুনি দেখিছে এয়া এনেদৰে পদপথসমূহত মানুহসমূহ এনেদৰে ৰখি আছে কিজানিবা মূল পথত পানী কমেই বা আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে বহু সময় ধৰি এনেদৰে গাড়ীসমূহ ৰখাই থোৱা হৈছে কাৰণ মূল যিটো পথ এই মূল পথটোত এনেদৰে কৃত্ৰিম বান হোৱা পৰিলক্ষিত হৈছে জু তিনিআলিৰ সমান্তৰালকৈ ইয়াৰ যিসমূহ উপপথ আছে সেই উপপথসমূহতো ঠিক একেই পৰিৱেশ কাৰণ কৃত্ৰিম বানে জুৰুলা কৰিছে মহানগৰবাসী ৰাইজক অত্যন্ত সমস্যাৰ মাজত অহা যোৱা কৰিছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ পুৱাৰ ভাগতে অহা এজাক যি মুষলধাৰ বৰষুণ সেই মুষলধাৰ বৰষুণৰ পাছতেই এনেদৰে যিসমূহ পথ উপপথ আছিল সকলোতে পানী হোৱা পৰিলক্ষিত হৈছে যাৰ কাৰণে অত্যন্ত সমস্যা হোৱা পৰিলক্ষিত হৈছে মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম সাধাৰণ লোকসকল আছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি তেওঁলোকে এই ঠাইতে এনেদৰে আবদ্ধ হৈ আছে মই তেওঁলোকৰ কাষলৈ যাম কথা পাতিবলৈ চেষ্টা কৰিম মই ইতিমধ্যে উল্লেখ কৰিছোঁ বহুখিনি সমস্যা হোৱা পৰিলক্ষিত হৈছে মই দাদাৰ কাষলৈ আহিছোঁ বহু সময় ধৰি আপুনি আবদ্ধ হৈ আছে এইখিনিতে কি ক'ব বিচাৰক কৃত্ৰিম বানে জুৰুলা কৰিছে কি ক'ব আধা ঘণ্টাৰ পৰা ৰখি আছোঁ ইয়াতে আধা ঘণ্টা হৈ গ'লে পানী কেতিয়া কমিব কেতিয়া যাম আৰু কোন প্ৰান্তলৈ আপুনি আহিছিলে এইপিনে আহিছোঁ ইয়াতে আহি ৰখি আছোঁ এতিয়া আধা ঘণ্টা সময় হ'ল আধা ঘণ্টা হৈ গ'ল ৰখি আছোঁ গুৱাহাটী মহানগৰীৰ এই সমস্যাটোৱে মানুহবিলাক জুৰুলা কৰি পেলাইছে কি ক'ব বিচাৰিব একো নকওঁ আৰু বাছ ৰখি আছোঁ যেতিয়া কমিব যাম আৰু তেওঁ কৈছে আধা ঘণ্টা সময় হ'ল তেওঁ এই ঠাইতে এনেদৰে ৰখি থকা পৰিলক্ষিত হৈছে আৰু আছে আমি লোকসকল দেখুৱাইছোঁ এনেদৰে বহু সময় ধৰি সাধাৰণ লোকসকলে তেখেতসকলে এই ঠাইত আবদ্ধ হৈ আছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে গুৱাহাটী মহানগৰীৰ জ্বলন্ত সমস্যা হৈছে এই কৃত্ৰিম বানৰ সমস্যা যেতিয়াই চৰকাৰ আহে বা চৰকাৰ সলনি হয় প্ৰত্যেকে এটাই প্ৰতিশ্ৰুতি দিয়ে বানমুক্ত গুৱাহাটীৰ কথা কিন্তু বাস্তৱত সকলো যেন ফুটুকাৰ ফেন দৃশ্যাংশসমূহ দেখি প্ৰতিদিন টাইমৰ দৰ্শকসকলে অনুমান কৰিব পাৰিছে জমৰ যন্ত্ৰণা ভোগ কৰি সাধাৰণ লোকসকলে অহা যোৱা কৰিব লগাত পৰিছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে কৃত্ৰিম বানৰ সমস্যা কোনো নতুন কথা নহয় যেতিয়াই এজাক বৰষুণ দিয়ে সেই তাৰ পাছতেই এনেকুৱা এটা ঠাইত পৰিৱেশ হোৱা সৃষ্টি হয় আমি দৃশ্যাংশসমূহ পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ আৰু আছে সাধাৰণ লোকসকল আছে মই তেওঁলোকৰ কাষলৈ যাম কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ তেওঁলোকে এই সমস্যাৰ সৈতে এদিন বা দুদিন নহয় প্ৰত্যেকবাৰে তেওঁলোকে এই সমস্যাৰ সৈতে মোকাবিলা কৰিব লগাত পৰিছে সমস্যাত পৰিছে সাধাৰণ লোকসকল আমি দেখুৱাইছোঁ দৃশ্যাংশসমূহ প্ৰতিদিন টাইমৰ দৰ্শকসকলক বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি তেওঁলোকে এই ঠাইতে আবদ্ধ হৈ থাকিব লগাত পৰিছে তাৰোপৰি এই জু তিনিআলি এটা মাথো উদাহৰণে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে গুৱাহাটী মহানগৰীৰ একাধিক স্থানত এনেদৰে আজিৰ দিনটোত কৃত্ৰিম বান হোৱা পৰিলক্ষিত হৈছে এনেদৰে বৰ্তমান সময়ত যান বাহন আৰক্ষীও বৰ্তমানত মোতায়েন কৰা পৰিলক্ষিত হৈছে কাৰণ বহু সময় হ'ল কাৰণ এই ঠাইত এক যান জঁটৰ সমস্যা হোৱা পৰিলক্ষিত হৈছে আৰু আছে সাধাৰণ লোকসকল মই তেওঁলোকৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম কিছু কথা জানিবলৈ চেষ্টা কৰিম মই দাদাৰ কাষলৈ আহিছোঁ আপোনাৰ কাষলৈ আহিছোঁ এই আপুনি দেখিছে समस्या हो की कहो बिचारीबा बहुत जाम है यार इसमें मतलब जा ही नहीं पा रहा है अभी 2 घंटा पहले निकला था अभी तक नहीं पहुंचा कॉलेज कॉलेज कितने टाइम से आया मतलब मैं 9 बजे निकला था 9 बजे हाँ अच्छा आपका क्लास भी मिस हाँ मेरा प्रैक्टिकल क्लास भी है प्रैक्टिकल क्लास भी मिस हो जाएगा हाँ बहुत समस्या है इधर रोड हाँ তেওঁ কৈছে প্ৰেক্টিকেল ক্লাছ মিছ হৈ গ'ল পুৱা 9 বজাতে ওলাইছিলে কিন্তু বৰ্তমান সময়লৈকে তেওঁ গৈ কলেজ পোৱাগে নাই কাৰণ বহু সময় হ'ল ৰাজপথত এনেদৰে যান জঁটৰ সমস্যা আনফালে কৃত্ৰিম বান তাৰোপৰি বৰষুণ এই তিনিটা সমস্যাৰ কাৰণে সাধাৰণ লোকসকল অত্যন্ত সমস্যাত পৰিছে আপুনি নিশ্চয় অনুমান কৰিছে এনেদৰে যান জঁট যিসমূহ বাহনৰ আৰক্ষীসকল আছে তেওঁলোকে আঁঠুলৈকে কুচাই পেলাই বহু সময় ধৰি তেওঁলোকে এই যিটো যান জঁট সেই যান জঁট নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাইছোঁ এনেদৰে বৰ্তমান সময়ত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক অনা নিয়া কৰিছে আমি এগৰাকী মাতৃয়ে তেওঁৰ
সন্তানক এনেদৰে লৈ গৈছে বহু সময় হ'ল বহু সময় ধৰি এই ঠাইতে সাধাৰণ লোকসকল আবদ্ধ হৈ আছে আৰু আছে মই সাধাৰণ লোকসকলৰ কাষলৈ যাম তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা কোনো নতুন কথা নহয় প্ৰত্যেকবাৰে যেতিয়াই বৰষুণ দিয়ে সেই তেতিয়াই এনেদৰে কৃত্ৰিম বানত জুৰুলা হোৱা পৰিলক্ষিত হয় আমি দেখুৱাইছোঁ সাধাৰণ লোকসকলে বহু সময় ধৰি এই ঠাইতে আবদ্ধ হৈ থাকিব লগাত পৰিছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ শচীন সামন্ত বৰা আমাক পোনপটীয়াকৈ জোৰত তিনিআলিৰ পৰা কৃত্ৰিম বান পৰিস্থিতিৰ পৰিৱেশ দেখুওৱাৰ বাবে